ক্ৰমাৎ এতিয়া সুস্থ হৈ উঠিছে বিধায়ক অখিল গগৈ মাতৃ সকলো কাৰ্যসূচী বাতিল কৰি মাতৃৰ সৈতে সময় কটাইছে অখিল গগৈয়ে অসুস্থ মাতৃক আলপৈচান ধৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে নৰিয়াবাটীতে মাতৃ আৰু পুত্ৰই জুৰিছে হৰিনাম আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এটা নয়নাভিৰাম দৃশ্য মাতৃ অসুখীয়া আৰু সেই মাতৃৰ কাষত পুত্ৰই এইদৰে আলপৈচান ধৰা পৰিলক্ষিত হৈছে সকলো কাৰ্যসূচী বাতিল কৰি মাতৃৰ সৈতে একেলগে সময় কটাইছে অখিল গগৈ আৰু দুয়োৱে জুৰিছে হৰিনাম দেখুৱাইছো দৃশ্যাংশ প্ৰথম এনে আমি যে প্ৰথমতে ৰাতি কি কয় সন্ধিয়া সময়ত গোৱা প্ৰাৰ্থনাটো কি আছিলে মনত পেলাকচোন চাওঁ মই আছে পাহৰি গ'ল নেকি পাহৰিছো এনেকৈ চিঞৰি দিব নালাগে লাহেকৈ পাহৰিছোঁ এতিয়া পাহৰিলেও মই এতিয়া এটা কাম কৰোঁ মই হেৰি পদ তুমি চিত্ৰটো মনত আছে নাই তুমি ঊনৈছ বিশ হলেও আমি গাওঁচোন বাৰু তুমি চিত্ত বীতি মোৰ পৰ্বতকনাৰায়ণ তুমি নাথ ময়ূ নাথ অন্ত চৰণ সতৰ দিয়া দেও মায়া দয়া প্ৰভু ভগৱন্ত তুমি মোৰ অন্তৰ্যামী তজুভিত ভৈলো আমি জানি কৃপা কৰাৰি কেশ দান্তে দিন তুলিল ক্ৰমাৎ এতিয়া সুস্থ হৈ উঠিছে বিধায়ক অখিল গগৈ মাতৃ সকলো কাৰ্যসূচী বাতিল কৰি মাতৃৰ সৈতে সময় কটাইছে অখিল গগৈয়ে অসুস্থ মাতৃক আলপৈচান ধৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে নৰিয়াবাটীতে মাতৃ আৰু পুত্ৰই জুৰিছে হৰিনাম আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এটা নয়নাভিৰাম দৃশ্য মাতৃ অসুখীয়া আৰু সেই মাতৃৰ কাষত পুত্ৰই এইদৰে আলপৈচান ধৰা পৰিলক্ষিত হৈছে সকলো কাৰ্যসূচী বাতিল কৰি মাতৃৰ সৈতে একেলগে সময় কটাইছে অখিল গগৈ আৰু দুয়োৱে জুৰিছে হৰিনাম দেখুৱাইছো দৃশ্যাংশ প্ৰথম এনে আমি যে প্ৰথমতে ৰাতি কি কয় সন্ধিয়া সময়ত গোৱা প্ৰাৰ্থনাটো কি আছিলে মনত পেলাকচোন চাওঁ মই আছে পাহৰি গ'ল নেকি পাহৰিছো এনেকৈ চিঞৰি দিব নালাগে লাহেকৈ পাহৰিছোঁ এতিয়া পাহৰিলেও মই এতিয়া এটা কাম কৰোঁ মই হেৰি পদ তুমি চিত্ৰটো মনত আছে নাই তুমি ঊনৈছ বিশ হলেও আমি গাওঁচোন বাৰু তুমি চিত্ত বীতি মোৰ পৰ্বতকনাৰায়ণ তুমি নাথ ময়ূ নাথ অন্ত চৰণ সতৰ দিয়া দেও মায়া দয়া প্ৰভু ভগৱন্ত তুমি মোৰ অন্তৰ্যামী তজুভিত ভৈলো আমি জানি কৃপা কৰাৰি কেশ দান্তে দিন তুলিল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।